নমস্কাৰ দেৰগাঁওদাৰী সমুদ্ৰহকে স্বাগতম জনাইছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও সমীপৱৰ্তী নামগৰুমৰাৰ দৰিকামাৰী যিটো সংযোগী পথ, সেই সংযোগী পথটোত আমি বৰ্তমান উপস্থিত আছোঁ। প্ৰায় এককাল পানী, ইয়াৰ যিটো সংযোগী পথ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। আমাৰ সতীৰ্থই পোনে পোনে দেখাইছে এইফালে চাৰিওফালে কেৱল পানী পানী পানী, কেৱল পানী। এইফালে কেইবাখনো গাঁও, আচলতে এই পথটোৱেদি কেইবাখনো গাঁও সংযোগ হয়, কিন্তু দুখৰ কথা বানপানীৰ ফলত ইয়াৰ সংযোগ একদম বিচ্ছিন্ন হৈ পৰিছে। আমাৰ কেমেৰা যোৱালৈকে আমাৰ সতীৰ্থই দেখাই আছে যে সেই জেগাখিনিৰ বিদ্যুতৰ পৰা আদি কৰি যাতায়াতৰ সকলো ব্যৱস্থা বৰ্তমান বিধ্বস্ত হৈ পৰিছে। বানপানীত আচলতে সেই গাঁওসমূহ কক বকাই আছে, কোনো তেওঁলোকে সুবিধা পোৱা নাই। স্থানীয় লোকসকল আছে। দাদা, মই আপোনাৰ লগত কথা পাতিম। চৰকাৰী সাহায্য বা তেনেকুৱা কিবা পাইছে নেকি আপোনালোকে? এতিয়ালৈকে আমি একো পোৱা নাই, কিন্তু আজি আমাৰ গাঁওবুঢ়াৰ থ্ৰুৱেদি কিবা চাপৰৰ ব্যৱস্থা কৰিছে গৰু ম'হৰ কাৰণে। হয়, কিন্তু খোৱা মানুহে খাদ্য বুলিবলৈ এতিয়ালৈকে আমি একো পোৱা নাই। আমি দেখিছোঁ যে যিটো সংযোগী পথ সম্পূৰ্ণ পানীৰ মাজত, আচলতে কেইখন গাঁও আচলতে ইয়াত ডুবি আছে? প্ৰায় 5খনমান গাঁও আছে। কি কি গাঁও আছে? আপোনাৰ দৰিকামাৰী আছে, শিঙৰীয়া আছে, সুতৰীয়া আছে, কাকডোঙা আটি, তাৰপিছত দিলখিলি আটি, আৰু আপোনাৰ বৰুৱা ডুবি, এনেকৈ বুলি 5খনমান গাঁও ডুবি আছে। আচলতে তাৰ মানুহৰ খাদ্য বস্তুৰ কাৰণে যাতায়াতৰ পথ অতি দুৰ্গম হৈ পৰিছে। আহিব পাৰে, জীৱ জন্তুৱে খাব পৰা নাই, বিদ্যুতৰ ব্যৱস্থা নাই। কি ক'ব, কি অনুৰোধ জনাব চৰকাৰক? এতিয়া জনাই আছে, কিন্তু এতিয়ালৈকে কোনো চৰকাৰে সহায় কৰা নাই। এতিয়া তাকে আজি 5 দিনমান তেওঁলোকৰ লাইন কাটিয়েই থৈছে, আৰু যাবলৈ মানে ৰাস্তা নাই। নাও এখন কাৰোবাৰ যদি পাইছে, তাতে আকৌ আহিছে, আকৌ গৈছে আনিবলৈ। তাত কোনোবা বেমাৰী মানুহ আছে তো কেনেকৈ আহিব? তাতো একদম বহুত অসুবিধা। তাত নাৱৰে হ'লে আনিব পাৰিব, আৰু নাৱৰ অবিহনেতো আৰু আহিব উপায় নাই। কিমান পানী হৈছে? পানী আপুনি ঢুকি নাপায়। এবুকু ওপৰত। হয়, আৰু এজন দাদা আছে, অকণ এইফালে আহিলে ভাল হ'ব। খাইছোঁ আপোনালোকৰ যিটো সংযোগী পথ গোটেই পানীৰ মাজত আবদ্ধ, স্থানীয় ব্যক্তি হিচাপে কি ক'ব? এইটো আচলতে আজি এবছৰ বুলি নহয়, এইটো আমি মনত পৰাৰ পৰা, মোৰ এতিয়া 40ৰ ওপৰ হৈ গ'ল বয়স। আমি মনত পৰাৰ পৰা দেখিছোঁ এই ৰাস্তাটো ইতিমধ্যে সকলোখিনি, তাৰ ল'ৰা ছোৱালীখিনিও অহাও, বেপাৰ বাণিজ্যৰ কাৰণে অহাও, যিমানখিনি তাত অন্ততঃ 250মান মানুহ আছে। আমি দেখিছোঁ যে সম্পূৰ্ণ এবুকুতকৈ ওপৰত পানী। ছাত্ৰ-ছাত্ৰীসকল কেনেকৈ আহিব? তাৰ ছাত্ৰ ছাত্ৰীসকল যদি পৰা, যিখিনি পাৰে নাৱত আহিব, নোৱাৰাখিনি তাতে থাকি যায় আৰু জীয়াতো ভুগি আছে তাৰমানে। খাবলৈ পাইছে নাই? খাবলৈ যদি তেওঁলোকে যিখিনি আহৰণ কৰি থৈছে ধৰক এই ছমাহৰ কাৰণে, সেইখিনিকে পাব। চৰকাৰী ধৰক যোগাযোগটো মানে বহুত খাতি কৰিব লাগে। খাতি কৰাৰ পিছতহে তাৰমানে ইয়াত পায়গৈ। তেনেকুৱা চৰকাৰী কোনো অহা নাই, বৰ্তমানলৈকে তেনেকুৱা ধৰণৰ অহা নাইকিয়া। কি অনুৰোধ জনাব মুখ্যমন্ত্ৰীক? মুখ্যমন্ত্ৰীক আমি এইটোকে জনাম যে তাত যিখিনি ৰাইজে ভুক্তভোগী হৈ আছে, সেই ভুক্তভোগী ৰাইজখিনিক কিদৰে অকণমান সকাহ পাব লাগে, সেই সকাহখিনি যাতে দূৰ হয়, তাৰ ব্যৱস্থাটো ল'ব লাগে তেখেতে। হয়, আমি দেখাই আছোঁ আচলতে ইয়াতো প্ৰায় কেইবাখনো গাঁও আচলতে বিচ্ছিন্ন হৈ পৰিছে। তাৰ পশু পক্ষীয়ে হওক, মানুহে হওক, আচলতে ছাত্ৰ ছাত্ৰী স্কুললৈ যাবলৈ যিটো পথ, মূল পথ, সেইটো পানীৰ মাজত আবদ্ধ। এজন সমাজকৰ্মী আছে মৃদুল দত্ত ডাঙৰীয়া, তেওঁক অলপ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এই পৰিয়ালসমূহৰ দুখৰ সময়ত তেওঁ এষাৰ মাত লগাবলৈ তেওঁ ইয়াত উপস্থিত আছে। ছাৰ, কি ক'ব? অতি দুখ লগা হৃদয় বিদাৰক এটা দৃশ্য আপুনি নিজ চকুৰে প্ৰত্যক্ষ কৰিছে। প্ৰায় 5খনকৈ গাঁও, 5-6খন গাঁও পানীৰ মাজত আবদ্ধ। তাৰ ছাত্ৰ ছাত্ৰীসকল স্কুল কলেজ যাবলৈ কোনো উপায় নাই। কি ক'ব ছাৰ? নাই, এইটো ইতিমধ্যে আমি গম পাইছোঁৱেই যে এই অঞ্চলটো চাৰিওফালৰ পৰা ৱাটাৰলকড হৈ আছে। চাৰিওফালৰ পানীৰ মাজত অন্ততঃ 150 পৰা 200 ঘৰ মানুহ ইয়াতে পতিত হৈ আছে। যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন। নাও নহ'লে ইয়াতে অহা যোৱা কৰাৰ কোনো বিকল্প নাই। আৰু আটাইতকৈ ডাঙৰ কথা যে এই অঞ্চলৰ মানুহৰ খোৱা বোৱা, জীৱ জন্তুৰ, পশুধনৰ খাদ্য, এই সকলোৰে অভাৱ হৈছে বুলি আমি শুনিবলৈ পাইছোঁ। আৰু বিশেষকৈ এতিয়া কালিলৈৰ পৰা স্কুল খুলিব। এই এটা মুহূৰ্তত ল'ৰা ছোৱালীবিলাক স্কুল কলেজলৈ কেনেকৈ যাব, সেইটো এটা ডাঙৰ প্ৰত্যাহ্বান ৰূপে থিয় দিছে। যিহেতু আপুনি শাসনাধিষ্ঠ দলৰ এজন জ্যেষ্ঠ কাৰ্যকৰ্তা হিচাপে মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰিব নেকি? হয়, এইখিনি কথা আমি চৰকাৰৰ লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ দৃষ্টিগোচৰ কৰাৰ বাবে আমি চেষ্টা কৰিম। তেখেতে খুব এজন চেনজিটিভ আমাৰ মুখ্যমন্ত্ৰী, তেখেতে ৰাইজৰ প্ৰতি সমবেদনা সদায় থাকে, আৰু তেওঁ নিশ্চয় প্ৰশাসনক নিৰ্দেশ দিব, আৰু যাৰ ফলত এই অঞ্চলৰ ৰাইজে
বানপানীৰ পৰা সকাহ পাব। হয়, তেখেতক ধন্যবাদ জনাইছোঁ। আমি অকণমান আগবাঢ়ি যদি যাওঁ, আমাৰ সতীৰ্থ অনুৰোধ জনাইছোঁ। নাও আহি আছে, মেটেকা তেওঁলোকে আচলতে যাতায়াতৰ একমাত্ৰ উপায় হৈছে নাও। আচলতে এইটো পথেদি কাইলৈৰ পৰা যিহেতু গৰম বন্ধ খুলিব, ছাত্ৰ ছাত্ৰীসকলো আহিব লাগিব। যিসকলে নাও পাই আহিব, যিসকলে নাও নাপায় নাহিব। আচলতে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰতো আচলতে বাধা হৈ পৰিছে এই বানপানী। অতি ভয়াৱহ, আচলতে শিক্ষাদানৰ ক্ষেত্ৰতো অতি ভয়াৱহ হিচাপে পৰিগণিত হৈছে এই ৰাইজসকলৰ বানপানী। হয় দাদা, কিবা ক'ম বুলি ভাবিছে? এই ছমাহ মানে তেওঁলোকৰ আৰু বহুত শাস্তি। আজি এই বছৰেই নহয়, আজি আমি জন্মৰ পৰা ক'ব পাৰোঁ যে এই ৰাস্তা আপোনাৰ ডুবি যায়। তেওঁলোকে কি হয়, কাপোৰ কানি আহি আমাৰ ঘৰত সলাহি, আমি ৰুম দিওঁ, কাপোৰ কানি আকৌ মেলি থৈ যায়। মই বৰষুণ আহিলে আকৌ সোমোওঁ, আকৌ স্কুলৰ পৰা আহি আমাৰ ঘৰতে সলাব। সলাই ছাত্ৰ ছাত্ৰীসকলে পানীত পৰি কাৰোবাৰ যদি মৃত্যুমুখত হয় বা তেতিয়াতো কোনে দায়িত্ব ল'ব? সেইকাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ যাতে আমাক অহা যোৱা ৰাস্তাটো আমাৰ লাগে খাবলৈকে নহওক, অহা যোৱা কৰা ৰাস্তা আমি এক নম্বৰ আমাক সেইটোহে লাগে। হয়, তেওঁলোকে আচলতে চৰকাৰক দাবী জনাইছে যে তেখেতক খাবলৈ যালে নাপাওক, কিন্তু তেওঁলোকৰ মূল যাতায়াতৰ পথটো সুচল কৰি দিব লাগে। যিহেতু সেই অঞ্চলটোৰ পৰা প্ৰায় 5-6খন গাঁও আছে, তাৰ পৰা শ ছাত্ৰ ছাত্ৰী এই পথটোৱেদি, এই মূল পথটোৱেদি তেওঁলোকে নিজৰ শিক্ষানুষ্ঠান যাব লাগে। কিন্তু যাওঁতে তেওঁলোকে কাপোৰ কানি পানীত পৰি লেতেৰা হয়, কিবা হয়, কিন্তু তেওঁলোকে আচলতে নিজৰ যিটো মৌলিক অধিকাৰ সেইটোৱে সাব্যস্ত কৰিব পৰা নাই। আচলতে শিক্ষাদানটো যে সকলোৱে মৌলিক অধিকাৰ থাকে, কিন্তু তেওঁলোকৰ মৌলিক অধিকাৰলৈ যাবলৈ যিটো পথ সেইটো সম্পূৰ্ণ দুৰ্গম। আমাৰ সতীৰ্থ পোনে পোনে দেখাইছে চাৰিওফালে কেৱল পানী। এই বছৰে নহয়, তেওঁলোকে জনাইছে তেওঁলোকৰ জন্মৰ পৰা আচলতে ইয়াত পানী দেখি আহিছে। বহুত চৰকাৰ আহিলে, বহুত চৰকাৰ গ'ল, কিন্তু তেওঁলোকৰ এই ব্যৱস্থাটো আজিলৈকে স্থায়ী সমাধান নহ'লে। আমাৰো মাধ্যমেদি যোগেদি আমি চৰকাৰক এইটোৱে ক'ব বিচাৰোঁ যে ৰাইজৰ ফালে চকু মেলি চাওক, তেওঁলোকক স্থায়ী সমাধান লাগে, তেওঁলোকক খাদ্যবস্তু নালাগে। তেওঁলোকে নিজে কষ্ট কৰি পোহপাল দিব পাৰিব পৰিয়ালটো, কিন্তু তেওঁলোকৰ বাসস্থানটোৰ কাৰণে অহা যোৱা কৰিবলৈ তেওঁলোকৰ মূল পথটো মেৰামতি কৰি দিব লাগে। তাকে জনাই আজি প্ৰতিবেদনটো শেষ কৰিছোঁ। ধন্যবাদ।